আপোনালোকে বহুতে মোক ব্লাউজৰ কাটিঙৰ ভিডিঅ' বিচাৰি আছিলে আৰু আমি যিটো প্ৰচেছত আমাৰ দোকানৰ ব্লাউজবোৰ কাটো সেইটো প্ৰচেছতে আজি দেখাম। মই প্ৰথমে কাপোৰটো দুভাজ কৰি ব্লাউজৰ দীঘলটো লৈ লৈছোঁ 15 ইঞ্চ, তাৰপিছত লৈছোঁ বাউসী 6 ইঞ্চ লৈছোঁ, তাৰে আধা ৰাখিছোঁ ডিঙিৰ কাৰণে 3 ইঞ্চ আৰু বাউসীৰ কাৰণে 3 ইঞ্চ। তাৰপিছতে ল'লোঁ আমাৰ আৰ্ম হ'লটো লৈছোঁ, আৰ্ম হ'লটো মই 6 লৈছোঁ। তাৰপিছত जो आर्म होल শেষ হৈছে তাত আমি চেষ্ট লাইন লৈছোঁ। আপোনালোকে নিজৰ বডি একৰ্ডিং ল'ব পাৰে। মই নিজৰ কাৰণে লৈছোঁ, মোৰ চেষ্টৰ 9 আছিলে, মানে 4 ভাগ কৰি 9 পাইছিলোঁ আৰু 9 লোৱাৰ পিছত 2 ইঞ্চ মাৰ্জিন ৰাখিলোঁ লুজিঙৰ কাৰণে। তাৰপিছত আৰ্ম হোল ড্ৰ কৰিবৰ কাৰণে মই 1.5 ইঞ্চ ল'লোঁ, 1.5 ইঞ্চ লৈ আৰ্ম হোল ড্ৰ কৰি এয়া শ্বল্ডাৰটো ডাউন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে বেকৰ পিঠিটো কিমান ৰাখিব বিচাৰে আপোনালোকৰ নিজৰ ইচ্ছামতে ৰাখিব পাৰে। মই 5.5 ৰাখিছোঁ আৰু এয়া দেখিছে 5.5ত চিন এটা দি লৈ পিনি মই এইটো স্কুৱাৰ কৰি ল'ম। স্কুৱাৰ কৰি এইটোক ৰাউণ্ড শ্বেপ দিম। আৰু আজি যিহেতু মই ব্ৰা কাট ব্লাউজ দেখাইছোঁ আপোনালোকক, আমি ফাৰ্মা ইউজ কৰোঁ। মই বেকটো আঁকি লৈ পিনি ফ্ৰণ্টটো ফাৰ্মা দি পিনি আঁকিম আৰু আমাৰ মানে এটা ব্লাউজ চাইজৰ কাৰণে 4টা ফাৰ্মা থাকে। এয়া দেখিছে মই ফাৰ্মাখিনি উলিয়াই লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ পাতি লৈ পিনি মই এইখিনি আঁকি ল'ম। তাৰপিছত ইয়াৰ কাটিং কৰিম আৰু যদি আপোনালোকে বিচাৰে আমাৰ পৰা ফাৰ্মা ল'ব পাৰে, খুবেই কম মূল্যত দিছোঁ আমি। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে ফাৰ্মাৰ কাৰণে। আৰু আপোনালোকে যদি আমাৰ পৰা ফাৰ্মা লয় আৰু বিচাৰে যে আমি কাটিং আৰু ষ্টিচিঙৰ ভিডিঅ' আপোনালোকক দিওঁ, আমি পাৰ্চনেলকৈও আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰিম। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় মোক মেছেজ কৰিব। আৰু এয়া দেখিছে মই ধুনীয়াকৈ থৈ মাৰ্ক কৰি লৈছোঁ। আৰু আমি যেতিয়া কাপোৰটো কাটিং কৰোঁ ন, কাপোৰটো যিমান পাৰে বচাই কাটিব লাগে, কাৰণ কিছুমান ব্লাউজ পিচ খুবেই কম আহে, বহুত অসুবিধা হয়। সেইটো কাৰণে আপুনি যদি লাইনিং কাপোৰটোতে অলপ কমকৈ ধুনীয়াকৈ কাটিব পাৰে তেনেহ'লে আপোনাৰ মেইন ফেব্ৰিকতো ইমান প্ৰব্লেম নহয়। আৰু আমি যিটো এক্সট্ৰা কাপোৰটো কাটি লৈছোঁ সেইটোৰ পৰা মই স্লিপছ উলিয়াম। মই স্লিপছৰ কাটিঙৰ ভিডিঅ' মই পাৰ্ট 2ত লৈ আনিম আৰু পাৰ্ট 2ত মই আপোনালোকৰ লগত ষ্টিচিঙৰ ভিডিঅ' শ্বেয়াৰ কৰিম। আমি কেনেকৈ কাটি কোনটোৰ লগত কোনটো পাৰ্ট জইন কৰিছোঁ সেইটো মই আপোনালোকক পাৰ্ট 2ত দিম। তাৰ আগতে এইটো মই কাটিং কৰি লৈছোঁ। এয়া দেখিছে মাৰ্ক কৰা মতে মই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে আমি যেতিয়া ফাৰ্মা ইউজ কৰোঁ ন, আমাৰ কাটিংটো সদায় মাৰ্কৰ ভিতৰত কাটিব লাগে। বহুতে কি কৰে মাৰ্কৰ বাহিৰে বাহিৰে কাটি দিয়ে, তেতিয়া তেওঁলোকৰ ব্লাউজৰ ফিনিচিংটো ভাল নহয়। আমি যেতিয়া এনেকৈ মাৰ্ক কৰি লওঁ, মাৰ্ক কৰি তাৰ ভিতৰত কাটিলে আমাৰ প্ৰপাৰ শ্বেপটো ওলায়, তেতিয়া আমাৰ ফিনিচিংটোও ভাল হয়। আৰু এয়া মই ভালদৰে কাটি ল'লোঁ গোটেইকেইটা টুকুৰা। আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব। আৰু যদি ভাবে ইয়াৰ পৰা আপোনালোকৰ কিবা হেল্প হয় তেনেহ'লে শ্বেয়াৰো কৰি দিব। আৰু আগৰ ভিডিঅ'বোৰত আপোনালোকে ইমান বেছি মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।